আমি 2 অক্টোবৰ তাৰিখে অসমত উপজিলাসমূহ আনুষ্ঠানিকভাৱে আমি আৰম্ভ কৰিব লাগিব। কামৰূপ মেট্ৰ জিলাৰ 2খন উপজিলা আমি নিৰ্বাচনৰ আগতে আৰম্ভ কৰিম বুলি এটা সিদ্ধান্ত লৈ আমি উপজিলাসমূহৰ দায়িত্ব কেনেকুৱা হ'ব তাৰ বিষয়ে আমি নটিফিকেশন এখন আমি ইস্যু কৰিছিলো। অহাকালি যেতিয়া আমি ৰাজ্যপালৰ ওথ টেকিঙৰ থাকিম সেই সময়ত ডিবেটি আৰু আমাৰ জিএডি আৰু পাৰ্সোনেল ডিপাৰ্টমেন্টে লগত ৰেভিনিউ আপোনালোকৰ লগত সেই সময়খিনি খৰচ কৰিব যে what we have delegated that is enough or we should delegate it more or we should delegate it less. But উপজিলাৰ যিটো প্ৰশাসনিক ব্যৱস্থা মহকুমা অবলিক উপজিলাৰ যিটো প্ৰশাসনিক ব্যৱস্থা তাক আমি 2 অক্টোবৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব খুজিছো। অহাকালি পিডব্লিউডি ডিপাৰ্টমেন্টে আপোনালোকক উপজিলাৰ যিটো আমি ভৱন হ'ব সেই ভৱনটোৰ আমি এটা ষ্ট্ৰাকচাৰ বনাইছো আৰু সেই ষ্ট্ৰাকচাৰটো আপোনালোকক প্ৰেজেন্ট কৰিম। আমি ফান্ড স্যাংচন ৰেডি কৰি ৰাখিছো। 2 অক্টোবৰত এটা অস্থায়ী কাৰ্যালয়ৰ পৰা উপজিলা আৰম্ভ হ'ব আৰু তাৰ লগতে আমি স্থায়ী কাৰ্যালয়টোৰ আধাৰশিলাও কৰিম। তাৰ আগতে আমি নিবিদাৰ প্ৰক্ৰিয়া আমি সম্পূৰ্ণ কৰিম। যেহেতু উপজিলাৰ ডিসি কোৰ্টসমূহ যেতিয়া আমি বনাইছিলো তেতিয়া কোনেও কাৰো লগত আলোচনা কৰা নাছিল। তাৰ কাৰণে বহুত ডিস্ট্ৰিক্ট যেটো কালেক্টৰ অফিস বা ডিসি অফিস আছিলে সেই অফিস বিলাকত যি ধৰণৰ আমি পৰিবেশ পাব লাগিছিল সেই ধৰণৰ পৰিবেশ আমি আজিও নাপাওঁ।